হেল্ল' মাই ফ্ৰেণ্ড মাই ফেমিলি, আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আহকচোন আজি আপোনালোকলৈ কেইবাদিনৰ পাছত মই এটি ভিডিঅ' দিবৰ কাৰণে ঠিক কৰিছোঁ। তালৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মাংস লৈছোঁ, মানে চিকেন। এতিয়া মেৰিনেট কৰি ল'ম। তাতে এতিয়া মছলা, জলকীয়া গুড়ি দিলোঁ আৰু এতিয়া মই নেমু ৰস ঢালিম আৰু চচ অলপ ঢালিম, আদা ৰচুনৰ পেষ্ট ঢালি এইখিনি মেৰিনেট কৰি অলপ দেৰি ৰাখি থ'ম। তাৰপাছত এয়া লৈছোঁ ভেন্দি, মছলা ভেন্দি ফ্ৰাই কৰিবৰ কাৰণে, আৰু এয়া বেঙেনা লৈছোঁ মছলা দি ফ্ৰাই কৰিবৰ কাৰণে, জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু আলু লৈছোঁ, আৰু বাকী এইখিনি মছলা চব দিবৰ কাৰণে তৈয়াৰ কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো মন দি চাব। আপোনালোকেও নিশ্চয় এনেকৈ বনাই খায়, তথাপিতো মোৰ ফালৰ পৰা মই আজি এইটো ৰেচিপি পঠাইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল। আহকচোন এতিয়া মোৰ কিটচেনলৈ যাওঁ।